জোনা ভাৱবাদী পুস্তক 1 অধ্যায়। জোনাই মাছৰ পেটৰ পৰা উদ্ধাৰ পোৱা। অমিত্ৰয়ৰ পুত্ৰ জোনালৈ জিহুৱাৰ বাক্য আহিল। তেওঁ ক'লে, তুমি উঠা, মহানগৰ নিনবিলৈ গৈ তাৰ বিৰুদ্ধে প্ৰচাৰ কৰা, কিয়নো সিহঁতৰ দুষ্টতা মোৰ ওচৰ পালেহি। কিন্তু জোনাই জিহুৱাৰ সন্মুখৰ পৰা তৰ্চিছলৈ পলাই যাবৰ কাৰণে জাফুলৈ নামি গ'ল আৰু তাৰ তৰ্চিছলৈ যোৱা এখন জাহাজ পালে। তেওঁ জিহুৱাৰ সন্মুখৰ পৰা পলাই যাবলৈ জাহাজখনত ভাড়া দি উঠিল আৰু তৰ্চিছলৈ যাত্ৰা কৰিলে। কিন্তু জিহুৱাই সাগৰলৈ প্ৰবল বতাহ পঠাই দিলে। তাতে সাগৰত ভয়ংকৰ ধুমুহা হ'ল আৰু জাহাজখন ভাঙি যোৱা উপক্ৰম হ'ল। তেতিয়া নাবিকসকলৰ অতিশয় ভয় লাগিল আৰু সকলোৱে নিজৰ নিজৰ দেৱতাৰ আগত চিঞৰি কাটৰোক্তি কৰিবলৈ ধৰিলে। জাহাজৰ ওজন কমাবলৈ তেওঁলোকে জাহাজখনত থকা মালবস্তুবোৰ সাগৰত পেলাই দিলে। কিন্তু জোনাই হ'লে জাহাজৰ তলৰ ফালে নামি গৈ অন্তভাগত শুই পৰিল আৰু তেওঁ ঘোৰ টোপনিত আছিল। তেতিয়া জাহাজৰ অধিনায়কজনে জোনাৰ ওচৰলৈ আহি ক'লে, হেৰি, কি কৰি আছে? আপুনি টোপনি গৈছে। উঠক আৰু আপোনাৰ দেৱতাক মাতক, কিজানি আপোনাৰ দেৱতাই আমালৈ মন মেলিব আৰু তেতিয়া হয়তো আমাৰ বিনাশ নহ'ব। তাৰ পাছত তেওঁলোকে এজনে আনজনক ক'লে, আমালৈ ঘটা এই অমংগলৰ কাৰণে দোষী কোন? সেই বিষয়ে জানিবৰ বাবে আহা, আমি চিঠি খেলাওঁ। এই বুলি তেওঁলোকে চিঠি খেলালত জোনাৰ নাম উঠিল। তেতিয়া তেওঁলোকে তেওঁ সুধিলে, কোনজনৰ দুখৰ বাবে আমালৈ এই অমংগল ঘটিছে? এই বিষয়ে আপুনি আমাক দয়া কৰি কওক। আপোনাৰ জীৱিকা কি? আপুনি ক'ৰ পৰা আহিছে? আপুনি কোন দেশৰ আৰু কোন জাতিৰ লোক? তেতিয়া জোনাই তেওঁলোকক ক'লে, মই এজন ইব্ৰিয়া, সাগৰ আৰু ভূমিৰ সৃষ্টিকৰ্তা স্বৰ্গৰ ঈশ্বৰ জিহুৱাক মই ভয় কৰোঁ। জোনাই যে জিহুৱাৰ সন্মুখৰ পৰা পলাই আহিছে, তেতিয়া লোকসকলে সেই বিষয়ে জানিব পাৰিলে, কিয়নো তেওঁ সেই কথা তেওঁলোকক জনালে। তেতিয়া লোকসকলে অধিককৈ ভয় খাই তেওঁক সুধিলে, আপুনি এয়া কি কৰিলে? তেতিয়া তেওঁলোকে জোনাক সুধিলে, এতিয়া আমাৰ বাবে সমুদ্ৰৰ শান্ত হ'বলৈ আমি আপোনাক কি কৰিম? কিয়নো সমুদ্ৰত তেতিয়া ধুমুহা ক্ৰমে তীব্ৰ হ'বলৈ ধৰিছিল। তেতিয়া জোনাই তেওঁলোকক ক'লে, মোক দাঙি সমুদ্ৰত পেলাই দিয়ক, তেতিয়া আপোনালোকৰ বাবে সাগৰ শান্ত হ'ব, কিয়নো মই জানো যে মোৰ কাৰণে আপোনালোকৰ ওপৰলৈ এই প্ৰবল ধুমুহা আহিছে। তথাপিও নাবিকসকলে সমুদ্ৰৰ তীৰ পাবৰ বাবে পুনৰাই বৰকৈ বাই যাবলৈ ধৰিলে, কিন্তু তেওঁলোক সফল নহ'ল। প্ৰচণ্ড ধুমুহা আৰু উত্তাল সমুদ্ৰৰ ঢৌ অধিক শক্তিশালী হৈ উঠিবলৈ ধৰিলে। এই হেতুকে তেওঁলোকে জিহুৱাৰ আগত কাটৰোক্তি কৰি ক'লে, আমি আপোনাক বিনয় কৰোঁ, হে জিহুৱা, আপোনাক বিনয় কৰোঁ, এই মানুহৰ প্ৰাণৰ কাৰণে আমাক বিনষ্ট হ'বলৈ নিদিব আৰু নিৰ্দোষীৰ ৰক্তপাতৰ কাৰণে আমাক দোষী নকৰিব, কিয়নো হে জিহুৱা, আপুনি আপোনাৰ ইচ্ছা মতে কাৰ্য কৰিছে। এই বুলি কৈ তেওঁলোকে জোনাক দাঙি নি সাগৰত পেলাই দিলে। তেতিয়া সমুদ্ৰৰ ভয়ানক মূৰ্তি নাইকিয়া হ'ল। সেই লোকসকলে জিহুৱাক অত্যন্ত ভয় কৰিলে আৰু তেওঁলোকে জিহুৱাৰ উদ্দেশ্যে এটা বলি উৎসৰ্গ কৰিলে আৰু তেওঁৰ ওচৰত সংকল্প কৰিলে। আনফালে জোনাক গিলি থবৰ কাৰণে জিহুৱাই এটা ডাঙৰ মাছ নিৰূপণ কৰি থৈছিল আৰু সেই মাছৰ পেটত জোনা 3 দিন 3 ৰাতি থাকিল। জোনাৰ ভাৱবাদী পুস্তক 2 অধ্যায়। জোনাৰ প্ৰাৰ্থনা। জোনাই সেই মাছৰ পেটৰ পৰা নিজ ঈশ্বৰ জিহুৱাৰ আগত প্ৰাৰ্থনা কৰিলে। তেওঁ ক'লে, মই জিহুৱাক মোৰ কষ্টৰ বিষয়ে প্ৰাৰ্থনাত ক'লো। তাতে তেওঁ মোক উত্তৰ দিলে। চিউলৰ ভিতৰৰ পৰা মই সহায়ৰ কাৰণে কাটৰোক্তি কৰিলোঁ আৰু আপুনি মোৰ স্বৰ শুনিলে। আপুনি মোক গভীৰ জলত সাগৰৰ মাজত পেলালে আৰু মোক সাগৰৰ সোঁতে বেৰি ধৰিলে। আপোনাৰ আটাই ঢৌ আৰু তৰংগ মোৰ ওপৰেদি গ'ল।
মই ক'লো, আপোনাৰ দৃষ্টিৰ পৰা মোক দূৰ কৰি দিলে মই কেনেকৈ পুনৰ আপোনাৰ পবিত্ৰ মন্দিৰ ফালে দৃষ্টি কৰিম? জলসমূহে মোক গ্ৰাস কৰি প্ৰাণৰ সংশয়লৈ লৈ গ'ল। অগাধ জলে মোক আগুৰি ধৰিলে। সাগৰৰ লতা বনবোৰে মোৰ মূৰ মেৰাই ধৰিলে। মই ডুবি গৈ পৰ্বতবোৰৰ মূল পৰ্যন্ত নামি গ'লো। নিজৰ ডাংবোৰে পৃথিৱীয়ে মোক চিৰকাললৈকে আটক কৰিলে। কিন্তু হে মোৰ ঈশ্বৰ জিহুৱা, আপুনি সেই গাঁতৰ পৰা মোক উঠাই আনিলে। মোৰ প্ৰাণ যেতিয়া মোৰ অন্তৰত ব্যাকুল হ'ল, মই জিহুৱাক সোঁৱৰণ কৰিলো আৰু মোৰ প্ৰাৰ্থনা আপোনাৰ ওচৰত আপোনাৰ পবিত্ৰ মন্দিৰত উপস্থিত হ'ল। যিসকলে অসাৰ দেৱতাবোৰক মানে তেওঁলোকে আপোনাৰ যি বিশ্বস্ততা তাক অৱহেলা কৰে। কিন্তু মই হ'লে স্তুতি ধন্যবাদেৰে আপোনাৰ উদ্দেশ্যে বলি উৎসৰ্গ কৰিম। মই কৰা সংকল্প সিদ্ধ কৰিম। পৰিত্ৰাণ জিহুৱাৰ পৰাই আহে। পাছে জিহুৱাই মাছটোক আজ্ঞা দিয়াত মাছটোৱে জোনাক বামত বমি কৰি উলিয়াই দিলে। জোনা ভাৱবাদী পুস্তক ৩ অধ্যায়। জোনাই নিনবীত প্ৰচাৰ কৰা। তাৰ পাছত দ্বিতীয়বাৰৰ বাবে জিহুৱাৰ বাক্য জোনাৰ ওচৰলৈ আহিল। তেওঁ ক'লে, তুমি উঠি সেই মহানগৰ নিনবীলৈ যোৱা আৰু মই যি কথা তোমাক ক'বলৈ দিম সেই কথা তাত ঘোষণা কৰিবা। তেতিয়া জোনাই জিহুৱাৰ কথা অনুসাৰে নিনবীলৈ গ'ল। নিনবী এখন অতি ডাঙৰ নগৰ আছিল। গোটেই নগৰখন ঘূৰিবলৈ 3 দিনৰ সময় লাগে। জোনাই সেই নগৰত সোমাই এদিনৰ বাট গ'ল আৰু এই কথা ঘোষণা কৰিলে, 40 দিনৰ পাছত নিনবী ধ্বংস হৈ যাব। তেতিয়া নিনবীৰ লোকসকলে ঈশ্বৰক বিশ্বাস কৰিলে আৰু তাৰ কাৰণে উপবাস ঘোষণা কৰিলে। ডাঙৰৰ পৰা সৰুলৈকে সকলোৱে চট কাপোৰ পিন্ধিলে। শীঘ্ৰে সেই খবৰ গৈ ৰজাৰ কাণত পৰিল। তেতিয়া তেওঁ সিংহাসন এৰি উঠি আহিল আৰু গাৰ পৰা ৰাজবস্ত্ৰ হুলুকাই চট কাপোৰ পিন্ধি ছাইত বহিল। তাৰ পাছত তেওঁ নিনবীত তেওঁ আৰু তেওঁৰ মন্ত্ৰীসকলৰ যোগেদি এই আদেশ ঘোষণা কৰিলে, মানুহ বা পশু, গৰু বা মেৰ ছাগৰ যাক কোনেও একো বস্ত্ৰৰ আচ্ছাদ নলওক, আহাৰ কি পানী নাখাওক। মানুহ আৰু পশু সকলোৱে গাত চট কাপোৰ পিন্ধক আৰু ঈশ্বৰৰ আগত উচ্চ স্বৰে কাটৰোক্তি কৰক। প্ৰত্যেকে নিজ নিজ মন্দ পথৰ পৰা ঘূৰক আৰু হিংস্ৰতাৰ কাৰ্য এৰি দিয়ক। কোনে জানে, হয়তো ঈশ্বৰে তেওঁ প্ৰচণ্ড ক্ৰোধৰ পৰা মন ঘূৰাই কোমল হ'ব আৰু তেতিয়া আমিও ধ্বংস হৈ নাযাম। পাছত তেওঁলোকে যি কৰিলে আৰু কেনেকৈ তেওঁলোকে নিজ নিজ মন্দ পথৰ পৰা ঘূৰিলে সেই বিষয়ে যেতিয়া ঈশ্বৰে দেখিলে, তেতিয়া তেওঁ নিজৰ মন ঘূৰালে। তাতে তেওঁ যি শাস্তি দিব বুলি মনস্থ কৰিছিল তাক তেওঁ নকৰিলে।